অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে তেওঁ কন্যাৰ নাম ৰাজহুৱা কৰিলে। আপোনালোক সকলোৱে বৰষা ৰাণী বিষয়াক চিনি পায়েই নহয় জানো। তেওঁৰ এটি কন্যা সন্তান জন্ম হৈছিলে। এই কন্যা সন্তানটিৰ নাম ৰাজহুৱা কৰিলে। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। বৰষা ৰাণীৰ বিষয়ে তেওঁ কন্যাৰ নামাকৰণ কৰিলে আৰু সামাজিক মাধ্যমত তেওঁ কন্যাৰ ফটো দেখা পোৱা গ'ল। অভিনয় জগতত খলকনি সৃষ্টি কৰা বৰষা ৰাণী বিষয়া সামাজিক মাধ্যমত চৰ্চাত থাকে। তেওঁৰ সহজ সৰল মনৰ বাবে সকলোৱে তেওঁক ভাল পায় আৰু তেওঁৰ অভিনয়ো খুব ভাল লগা হয়। আৰু তেওঁৰ অলপতে এগৰাকী কন্যা সন্তান জন্ম হৈছে আৰু তেওঁৰ নামাকৰণ কৰা হৈছে। এই খবৰটো সামাজিক মাধ্যমত বিয়পি পৰিছে। তেওঁৰ অনুৰাগীসকলে অধিক আগ্ৰহেৰে আৰু হেঁপাহেৰে বাট চাই আছিল তেওঁৰ কন্যাৰ নামকৰণলৈ। আৰু অৱশেষত সকলোৱে অপেক্ষাৰ অন্ত পৰিল। এতিয়া বৰষা ৰাণী কন্যাৰ নামাকৰণ কৰা হ'ল আৰু তেওঁৰ কন্যাৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰিছে। বৰষা ৰাণীৰ কন্যাৰ নাম হ'ল আদিতি বৰুৱা। এতিয়া সকলোৰে অপেক্ষাৰ অন্ত পৰিল আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব। তেতিয়া আহিব লগা ভিডিঅ' ন'টিফিকেশ্যন সকলোবোৰ পাই থাকিব।